এই অৰ্ডাৰত কতো ষ্টে দিয়া হোৱা নাই ৰিকনসিডাৰ কৰাটো এইটো ডিসক্ৰিপশন আছিলে কথাখন কিন্তু মই শুনা মতে এতিয়ালৈকে ৰিকনসিডাৰেশ্যনৰ তেনেকুৱা অৰ্ডাৰ এতিয়ালৈকে ওলোৱা নাই যে এইটো ৰিকনসিডাৰ কৰা তো 12 তাৰিখৰ অৰ্ডাৰ 12 তাৰিখে যেহেতু পাব্লিক ডমেইনতে অৰ্ডাৰটো ওলাইছিলে আজিলৈকে আজি হ'ল আপোনালোকৰ 15 তাৰিখ আৰু আজি এতিয়া এটালৈকে 12:30লৈকে এতিয়ালৈকে এই তেওঁলোকৰ 12 তাৰিখৰ অৰ্ডাৰটো এতিয়ালৈকে এক্সিকিউট হোৱা নাই আৰু যদি তেওঁলোক ক'ব বিচাৰিছে যে সত্ৰ ন্যায়াধীশক কেছৰ কাৰণে আমি সিল কৰা নাই সেইটো এটা ৰং ইণ্টাৰপ্ৰিটেশ্যন তাত মানে এই কোনো ইণ্টাৰপ্ৰিট কৰিব নোৱাৰে যে সেই সত্ৰ ন্যায়াধীশক কেছ কৰাৰ কাৰণে তেওঁলোক সিল কৰিব নোৱাৰে যদি তেওঁলোকৰ অৰ্ডাৰটো ষ্টে হোৱা নাই তেওঁলোক সিল কৰাৰ তেওঁলোকৰ অধিকাৰ আছে কিন্তু তেওঁলোক সেই অধিকাৰটো কিয় এক্সাৰচাইজ কৰা নাই এডমিনিষ্ট্ৰেশ্যনে আপোনালোকক খুব ভালকৈ বুজাব পাৰিব আৰু তেওঁলোকক এক্সপ্লেনেশ্যন দিব লাগে পাব্লিকক যে আমি এই দুই ধৰণে দুই প্ৰকাৰৰ আমি কিয় একশ্যন দুটা বেলেগ বেলেগ হেৰিৰ ক্ষেত্ৰত লৈছোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.